আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ কাণ্ট্ৰি ইজ ইট ফৰবিডেন টু ইট সমোসা। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত সমোসা খোৱা নিষিদ্ধ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোমালিয়া। সোমালিয়া দেশত সমোসা খোৱাটো নিষিদ্ধ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ দেয়াৰ এ ফাইন ফৰ কিপিং এ ৰেড কালাৰ্ড কাউ। এই প্ৰশ্নটোত সুধিছে ৰঙা ৰঙৰ গৰু ৰখাৰ বাবে কোনখন দেশত জৰিমনা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাইনা। ৰঙা ৰঙৰ গৰু ৰখাৰ বাবে চাইনা দেশত জৰিমনা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লাইফবয় শ্বপ ইজ এ কোম্পানী অফ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটোত সুধিছে লাইফবয় চাবোন কোনখন দেশৰ কোম্পানী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইংলেণ্ড। লাইফবয় চাবোন ইংলেণ্ড দেশৰ কোম্পানী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি ওচেনছ আৰ দেয়াৰ ইন দি হোল ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে গোটেই পৃথিৱীত কিমান সাগৰ আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 ওচেনছ। গোটেই পৃথিৱীত 5খন সাগৰ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ফ্লাৱাৰ নেক্টাৰ ইজ দি বি মষ্ট চেঞ্চিটিভ টু। এই প্ৰশ্নটোত সুধিছে মৌমাখি কোনটো ফুলৰ অমৃতৰ প্ৰতি বেছি সংবেদনশীল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাষ্টাৰ্ডছ। মৌমাখিয়ে সৰিয়হৰ ফুলৰ অমৃতৰ প্ৰতি বেছি সংবেদনশীল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইটিং হুইচ ফ্ৰুইট ষ্টপ হেয়াৰ ফল ইমিডিয়েটলি। সেই প্ৰশ্নটোত সুধিছে কোনটো ফল খালে চুলি সৰাৰ লগে লগে বন্ধ হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজবেৰী। গুজবেৰী নামৰ ফল খালে চুলি সৰাৰ লগে লগে বন্ধ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ফ্ৰুইট ইজ ইউজড টু ক্লিন শ্বুজ। এই প্ৰশ্নটোত সুধিছে জোতা চাফা কৰিবলৈ কোনটো ফল ব্যৱহাৰ কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বানানা। জোতা চাফা কৰিবলৈ কল নামৰ ফলটো ব্যৱহাৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাই ইটিং হুইচ ভেজিটেবল দি ব্লাড ইনক্ৰিজেছ ফাষ্টাৰ। এই প্ৰশ্নটোত সুধিছে কোনটো শাক পাচলি খালে তেজ বেছি খৰকৈ বৃদ্ধি পায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেটৰট। বেটৰট নামৰ শাক পাচলি খালে তেজ বেছি খৰকৈ বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ লং কেন এ হিউমেন বিং ছাৰ্ভাইভ উইদাউট এ কিডনী। এই প্ৰশ্নটোত সুধিছে বৃক্ক অবিহনে মানুহ কিমান দিন জীয়াই থাকিব পাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15 days। 15 দিন মানুহে বৃক্ক অবিহনে মানুহ জীয়াই থাকিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ ব্লেক ডায়মণ্ড এপল ফাউণ্ড। এই প্ৰশ্নটোত সুধিছে ব্লেক ডায়মণ্ড আপেল কোনখন দেশত পোৱা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টিবেট। ব্লেক ডায়মণ্ড আপেল টিবেট নামৰ দেশত পোৱা যায়।